Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Good morning. সকলোকে গুড মৰ্ণিং জনালো আৰু এতিয়া টাইম 11:30 বাজিছে। আজি মহাশিৱৰাত্ৰি পূজা আৰু সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনালো। সকলোৱে যাতে ভালে কুশলে থাকে, সকলোৱে মনৰ পৰা যিবোৰ আশা মানে কৰি পেলাই ভগৱানক প্ৰাৰ্থনা কৰে, সকলোৰে মনৰ আশাবোৰ যাতে পূৰণ হয় তাকে কামনা কৰিলোঁ। শৰাই এখন দিছোঁ সৰুকৈ শিৱৰাত্ৰি বুলি। আৰু আজি বিশেষ এটা দিন আছে আমাৰ। আজিৰ দিনটো মানে আমাৰ এয়া ৰাজেতো চাই খাই আছে বিবাহ বাৰ্ষিকী ঘৰত শিৱৰাত্ৰি বুলি আৰু বিবাহ বাৰ্ষিকী বুলি মানে ভগৱানৰ ওচৰত এখন সৰুকৈ শৰাই এখন আগবঢ়াইছোঁ আৰু আপোনালোকৰ পৰাও আশীৰ্বাদ বিচাৰিছোঁ। গোটেই জীৱন যাতে আমি সুখ শান্তিত ইজনে সিজনৰ লগত থাকি কটাব পাৰোঁ, সেইটোৱে আশীৰ্বাদ বিচাৰিছোঁ আৰু সৰুকৈ দিছোঁ। আৰু ইয়াতে এতিয়াই যাম আমি আমাৰ ইয়াতে কলনীত মানে যিটো শিৱ মন্দিৰ আছে তাতে আমি যাম, পূজা দি আহোঁ। তাতে ধোৱা হৈছে কাৰণ ধূনা জ্বলাইছিলোঁ যে, সেইটো কাৰণে ইয়াতে অগ্নিনাভ মন্দিৰৰ যিখন ফটো মই আনিছিলোঁ সেই ফটোখন ইয়াতে মই দি দিছোঁ আৰু এনেকৈ ভৰাই দিছোঁ এইখিনিয়ে। তো বোলক এতিয়া আমি শিৱ মন্দিৰলৈকে যাওঁ। আছে না আৱাজ এইখিনি প্ৰসাদ আৰু আছে, মই যাক দিব লাগে দি দিলোঁ, ফলো তেনেকৈ দিলোঁ, দি পেলাই এতিয়া হৈ গ'ল এইখিনি। ৰাজেও খালে, মৰমেও খালে আৰু বাকী ওচৰ পাজৰৰ মানুহখিনিক দিলোঁ এইখিনি। ৰাজে যোৱাকালিৰ পৰা কৈ আছে ক'ৰবাত মানে ঘূৰাব নিব লংকেশ্বৰৰ ফালে, তো মোৰ যাব মন নোযোৱা হৈছে, কিন্তু তথাপিও উপায় নাই, যাব লাগিব, নহ'লে ৰাজে বেয়া পাব, খং কৰি থাকিব। আৰু এতিয়া কৈয়ে আছে সোনকালে কৰা, তুমি 12:30 বাজে, সোনকালে কৰা, সেই ৰেডি হৈ লওঁ, তাৰপিছত কৈ থাকিব। খালি চিৰি বগাব লাগে, ইয়াতে সেৱা কৰিলেওতো হয়। আমি বিয়াতে হৰ মহাদেৱ। লংকেশ্বৰ ধাম
আৰু চিৰি বহুত বছৰ আগতে আহিছিলোঁ, ভাবিছিলোঁ মই ইয়াতে চিৰিটো সমাপ্ত, কিন্তু এয়া চাওক চিৰি আৰু মই ৰাজে নিহে এৰিব। তুমি তুমি ইয়াৰ পৰা আজি লাইনত যায় যেতিয়া আপুনি জাম নকৰিব ধৰক একো কথা আপোনাৰ এইফালে যাওক। আমি এটা ভোগ খাব যাম। চিধা চিধা এয়া যিটো লংকেশ্বৰৰ শিৱ মন্দিৰ, এয়া শিৱলিংগ মানে শিলেৰে এইটো মানে এই হৈছে শিৱলিংগটো, বহুত ডাঙৰ হয়। ভিতৰত আমাক সোমাব দিয়া নাছিলে কাৰণ আমি লাইনত নাছিলোঁ। আমি প্ৰসাদ খাই পেলাই অকণমান সময় জিৰাম বুলি আমি মানে বহিছিলোঁ বাৰান্দাত। বহুতে মই দেখা পালোঁ পিছফালৰ দৰ্জা এখন খোলা আছে আৰু তাতে মানুহবোৰ কিছুমান আছে। তো মোৰ মানে মনটো অকণমান বেয়া লাগিছে, ইমানখিনি ওপৰত গ'লোঁ কিন্তু বাবাক দৰ্শন নকৰাকৈ ঘৰত গুচি আহিব ভালো নালাগে। তো ভাবিলোঁ এবাৰ চেষ্টা কৰি চাওঁ, কি ঠিক ভিতৰত সোমাবই পাৰোঁ। হয়ো বাবাই মাতিছে নিশ্চয়, সেইটো কাৰণে আমি গোটেইকেইজনে গৈ পেলাই বাবাক দৰ্শন কৰিলোঁ আৰু শিৱলিংগ চুই পেলাই ধুনীয়াকৈ সেৱা জনালোঁ। লগতে তাৰে এজন ভক্তই আমাক বহুতখিনি আশীৰ্বাদ জনালে বিবাহবাৰ্ষিকী বুলি শুনি পেলাই। তো ভাল লাগিছে আচলতে। মানে কি হয় জানেনে, বাবাই মাতিলে মানে ভগৱানে মাতিলে য'তেও যাব পাৰি। তো তেনেকৈ আমি গ'লোঁ আৰু আমি মৰম আৰু মই গৈ আহিছোঁ, কিন্তু ৰাজে যোৱা নাছিলে, পিছত ৰাজে গৈছিলে। তো সেয়ে মই কৈছোঁ ৰাজ আহিছা যেতিয়া ভিতৰত গৈ পেলাই বা মানে শিৱলিংগটো এবাৰ চুই পেলাই সেৱা কৰি আহা, মনটো ভাল লাগিব আচলতে। তো তেনেকৈ কোৱাত ৰাজেও গ'লে, গৈ পেলাই শিৱলিংগ চুই পেলাই সেৱা জনালে। মনটো সঁচাকৈ বহুত ভাল লাগিছিলে। ইমান ডাঙৰ এটা মন্দিৰ, ইমান মানে ভাল এটা পবিত্ৰ মানে স্থানত গৈ পেলাই যিটো যাব বাধা দিয়াৰ পিছতো ভিতৰত সোমাই গৈ পেলাই সেৱা কৰিব পাৰিছোঁ, সেইখিনি আমাৰ কাৰণে সৌভাগ্য বুলি ক'ব পাৰোঁ। তো বহুত ভাল লাগে। আপোনালোকেও কেতিয়াবা পাৰিলে আহিবচোন আমাৰ এই লংকেশ্বৰৰ শিৱ মন্দিৰলৈকে, সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে নিজেই চাইছে পাথৰটো ইমান ডাঙৰ, মানে পাথৰ বুলি ক'বও আচলতে মুখত আহিলে বেয়া লাগে, শিৱলিংগ বুলিয়ে কওঁ, কাপোৰেৰে যিটো মানে ঢাকি ৰাখিছে। আৰু চাওক লাইন চাওক, যেতিয়া মানে ভিতৰত পানী ঢালিব লাগিব, চাওক কিমান দীঘল লাইন, আৰু চিৰিৰ তলৰ পৰা লাইন আছিলে। তো আমি তেনেকৈ নোসোমাই পেলাই এনেকৈ সোমালোঁ। ভাল লাগিছে সঁচাকৈ, বহুত ভাল লাগিছে।